খৈৰাবাৰীত সাহিত্য দিৱস পালন সাহিত্য ৰথিক স্মৰণ আধুনিক অসমীয়া সাহিত্যৰ বাটকটীয়া অসমীয়া চুটিগল্পৰ জনক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যুবাৰ্ষিকীৰ দিনটোত আজি বুধবাৰে খৈৰাবাৰীত পালন কৰা হয় সাহিত্য দিৱস। খৈৰাবাৰী সাহিত্য সভাৰ উদ্যোগত সভাৰ কাৰ্যালয় প্ৰাংগণত পালন কৰা হয় এই সাহিত্য দিৱস। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যপান কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে খৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যাপক ড কৰুণাকান্ত ডেকাই। সাহিত্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক পুনুৰাম কলিতাই অসমীয়া সাহিত্যৰ কাণ্ডাৰী লক্ষ্মীনাথ বেজবৰুৱাৰ সৃষ্টিৰাজি গুণানুকীৰ্তন কৰি শ্ৰদ্ধাৰে স্মৰণ কৰে সাহিত্যৰথীক। এই সাহিত্য দিৱসৰ কাৰ্যসূচীত খৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যাপিকা সুবৰ্ণ দেৱী, খৈৰাবাৰী সাহিত্য সভাৰ সম্পাদক দীপক চৌধুৰী, প্ৰাক্তন সভানেত্ৰী জয়মতী ডেকা, সাংস্কৃতিক কৰ্মী পোৱা ৰাম ডেকাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজি অসম সাহিত্য সভাৰ এটি উল্লেখযোগ্য কাৰ্যসূচী অসম সাহিত্য দিৱস। এই সাহিত্য দিৱসৰ কাৰ্যসূচীটো গ্ৰহণ কৰি অসম সাহিত্য সভাই এটি প্ৰশংসনীয় কাম কৰিছে। পূৰ্বতে এই সাহিত্য দিৱসটো হাতত লোৱা নাছিল। আজি 4 বছৰমানৰ পৰা এই কাৰ্যসূচীটো হাতত লৈছে যে অসমৰ অসমীয়া ভাষা সাহিত্যৰ এগৰাকী উজ্জ্বল ৰত্ন ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, তেওঁ আধুনিক অসমীয়া সাহিত্যৰ যিটো স্থিতি, যিটো উন্নতি বিকাশ সাধনৰ ক্ষেত্ৰত তেখেতে অহোপুৰুষাৰ্থ কৰিছিল। যি সময়ত অসমীয়া ভাষাক এটি বাংলা ভাষাৰ উপভাষা বুলি কিছুসংখ্যকে প্ৰকাশ কৰিছিল আৰু ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই সেই বিৰূপ মন্তব্যক নস্যাৎ কৰি তেখেতে অসমীয়া ভাষা কেতিয়াও বাংলা ভাষাৰ উপভাষা নহয়, অসমীয়া ভাষা এটা স্বতন্ত্ৰ ভাষা, এই কথা তেওঁৰ নিজৰ মতামতেৰে তেখেতে সকলোকে জনাই দিছিল আৰু তেতিয়া অসমীয়া ভাষাৰ বিৰূপ মন্তব্যবিলাকো আঁতৰি গৈছিল আৰু তেখেতৰ এই অহোপুৰুষাৰ্থৰ বাবেই অসমীয়া ভাষা আজি বৰ্তমান ধ্ৰুপদী ভাষা হিচাপে পৰিগণিত হৈছে। আৰু এটি 2000 বছৰ পুৰণি অসমীয়া ভাষা বা অসমীয়া সাহিত্য, এই ভাষাটো কেতিয়াও আনৰ কুচক্ৰান্তৰ বলি হৈ কেতিয়াও নস্যাৎ হ'ব পৰা নাছিল। তেখেতসকলৰ সেই সময়ৰ এই সাহিত্যৰ কাণ্ডাৰীসকলৰ লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালা, এইসকল ব্যক্তিৰ আশাসুধীয়া প্ৰচেষ্টাত অসমীয়া ভাষাই পুনৰ প্ৰাণ পাই উঠিছিল, অসমীয়া সাহিত্যৰ বিকাশ সাধন হৈছিল। গতিকে লক্ষ্মীনাথ বেজবৰুৱা চিৰস্মৰণীয় ব্যক্তি, প্ৰাতস্মৰণীয় ব্যক্তি। তেখেতে অসমীয়া ভাষাক এইদৰে গঢ় দি থৈ নগ'লে আজি অসমীয়া ভাষাই বৰ্তমানৰ এই ৰূপ কেতিয়াও নাপালেহেঁতেন। গতিকে আজি এই সাহিত্য দিৱস কাৰ্যসূচীত খৈৰাবাৰী সাহিত্য সভায়ো অসম সাহিত্য সভাৰ এই প্ৰশংসনীয় কাৰ্যসূচীটো লগত সংগতি ৰাখি খৈৰাবাৰী সাহিত্য সভাৰ কাৰ্যালয়ৰ প্ৰাংগণত খৈৰাবাৰী সাহিত্য সভাৰ বিষয়ববীয়া তথা স্থানীয় ৰাইজৰ উপস্থিতিত বিস্তাৰিতভাৱে এই ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ গুণানুকীৰ্তন কৰি তেখেতৰ জীৱন দৰ্শন চৰ্চা কৰি তেখেতক শ্ৰদ্ধা জনোৱা হৈছে, তেখেতৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। আমি তেখেতলৈ পুনৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক। ধন্যবাদ। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়া ৰিপৰ্ট, গ্ল'বেল নিউজ।